মই গাহৰিৰ ক্ষেত্ৰখনত আপোনাৰ 2018 চনৰ পৰা জড়িত হৈ আছোঁ আৰু বৰ্তমানলৈকে জড়িত হৈয়ে আছোঁ। বৰ্তমান আপোনাৰ ফাৰ্মত কিমানটা গাহৰি আছিল? মোৰ ফাৰ্মত বৰ্তমান 35 গাহৰি আছে। 35 আছে। 35টা। এতিয়া কি পজিটিভ ওলাইছে? কিমানটাৰ ওলাইছে পজিটিভ? ASF পজিটিভ ওলাইছে, তাৰে এটাৰে ওলাইছে। মোৰ যিটো বোৰ্ড আছিল বোৰ্ডটোৰ ASF পজিটিভ ওলাইছে। বাকীখিনি এতিয়ালৈকে দানা চানা খাই আছে মোৰ ফাৰ্মত গাহৰিখিনি। পশু চিকিৎসকৰ ফালৰ পৰা কিবা সুবিধা? পশু চিকিৎসকে মই যেতিয়া ব্লাড কালেকশ্যন কৰি খানাপাৰালৈ লৈ গৈছিলোঁ, চিকিৎসক ছাৰে আহি মাথক মোৰ ব্লাড কালেকশ্যন কৰি দিছে। তেখেতে ব্লাডখিনি কালেকশ্যন কৰি দিয়াত সহায় কৰিছে, ৰিপৰ্ট আনাতে সহায় কৰিছে। তেওঁলোকে যথেষ্ট সহায় কৰিছে। যিহেতু আপোনাৰ 35টা গাহৰি আছিল, ইয়াত এতিয়াতো গোটেইখিনি ক্ষতি হ'ব হ'লে আপোনাৰ কিমানমান টকাৰ ক্ষতি হ'ব? মোৰ প্ৰায় 6 লাখমান টকাৰ ক্ষতি হ'ব। এতিয়া চৰকাৰৰ পৰা কিবা আশ্বাস পাইছে? চৰকাৰৰ পৰা যিখিনি ক্ষতি মানে চৰকাৰী ৰুল মতে যিখিনি মানে কালিং কৰাৰ পিছত দিয়ে সেইখিনি পাম বুলি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই জনাইছে মোক। কেতিয়া কালিং কৰিম বুলি কৈছে? অহাকালি কালিং কৰিব। আজি ভেটেনাৰীৰ পৰা মানুহ আহিছে? আহিছে। আহি কি ক'লে? অহাকালি কালিং কৰিব। আজি যিখিনি ধৰক বনোৱা লাগিব বা JCP সেইবিলাক যোগাৰ কৰিব দিছে। সেইবিলাক নিজাববীয়া কৰি নহয় মোক তাৰমানে সেই কৰিব দিছে, কিন্তু ছাৰ আহোঁৱে পইচা পাতি যিখিনি লাগে তেওঁলোকে বহন কৰিব। চৰকাৰীভাৱে গোটেই খৰচ বহন কৰিব। আৰু ইয়াৰ ক্ষতিখিনি কিবা মূল্য দিবনে? মূল্য দিব ক্ষতিখিনিত। যিখিনি 1 কুইণ্টলত কৰি ওপৰৰ গাহৰি আছে সেইখিনিত 15,000 টকা দিব। আৰু বাকী তেনেকুৱা যিখিনি এখন লিষ্ট চাৰ্ট আছে সেইমতে জুখি লৈ গাহৰিখিনিৰ ক্ষতিপূৰণটো দিব। Stay informed, stay ahead. News NE 365.